ৰাতি মানে আমি 9টামান বজাত সামৰি মেলি সদায় যাওঁৱেই আৰু মাছ থৈ যাওঁ মাছ আমাৰ ঘৰত থাকে ষ্টকটো বেছিকৈ ঘৰত থাকে ইয়ালৈ মানে যিমানটো বেচিবলৈ আনো কালি বতৰটো ইমান ঠাণ্ডা ঈদৰ বতৰ যে মাছৰ মানুহ ইমান নাই অহা মাছ মানে 40-35 কেজিমান মাছ আছিলে আমাৰ ৰৌ বাহু পাভ পেকেট দুটা আছিলে এটা খুলিছিলোঁ এটা খোলা নাছিলোঁ নোখোলাটো গোটেইটো নিলে খোলাটো আধা কেজিমান থাকি গ'ল আৰু ৰৌ বাহু মানে বাহু মাছ দুটা সৰু সৰু তলতে পেলাই থৈ গৈছে কাৰ্টনটো আৰু চব মাছ মানে লৈ গুচি গ'ল দৰ্জা ফালে ভাঙি কিমান মাছ নিছে টোটেল 35 কেজি মাছ নিছে ধৰক আৰু কেইটামান মাছ থৈ গৈছে 3টা মাছ থৈ গৈছে মানে নিব নোৱাৰিহে থৈ নিব নোৱাৰি থৈ গৈছে তাৰমানে সিহঁতে চাগে যত্নত নধৰিলে কাৰ্টনটো দাঙি নিয়া নাই তাৰমানে তাৰপৰা বেগত সিহঁতি ভৰাই নিছে কাৰ্টন জেগাতে আছে আৰু হেৰি দগা পালা লৈছে নেকি দগা পালাখন আছে দগা 50 গ্ৰামলৈকে এৰা নাই 2 কেজি পৰা দা দুখন আছে আজি 10 দিনৰ আগত চুই হৈছিলে তেনেকৈ তলা ভাঙিব পৰা নাই তেতিয়াও হেৰি এইফালে সোমাইছে তলা ভাঙিব পৰা নাই ইয়াৰ পৰা আমি 2004-05 চনৰ পৰা কৰি আছোঁ চোৰৰ যিটো উপদ্ৰৱটো জেগাত বহুত বেছি হৈ গৈছে বহুত বেছি হৈছে মানে আগত আমি ৰাস্তা নবনোৱাৰ আগত আছিলে তেতিয়াও চুৰ হৈছে এতিয়া ইয়াৰ বনোৱাৰ পিছতো 4বাৰ হৈছে